নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ বৰাক গ্ৰীণ চেনেলৰ আন এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিছকাছ কৰিব গৈ আছোঁ এটা জব ৰিলেটেড এডভাৰটাইজমেণ্টৰ ওপৰত, আৰু এই পোষ্টটো মুকলি কৰা হৈছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি অসমৰ ফালৰ পৰা। এই পোষ্টটো ওলাইছিলে আপোনাৰ 12 আগষ্ট 2025 তাৰিখে। বলক আজিৰ এই ভিডিঅ'টোত আমি ইন ডিটেইলছ কি আছে, তাতে কিবিলাক পোষ্ট আছে সেইটোৰ ওপৰত আমি এটা ডিছকাছ কৰিব গৈ আছোঁ। চ' এই পোষ্টটো হ'ল গোটেইখিনি পোষ্টটো হ'ব আপোনাৰ কণ্ট্ৰেকচুৱেল বেচিছত 11 মান্থৰ কাৰণে, ঠিক আছে। আৰু ইয়াতে কি পোষ্ট আছে সেইবোৰ আমি এতিয়া জানিম। তো প্ৰথম পোষ্টটো হ'ল আপোনাৰ প্ৰগ্ৰাম অফিচাৰ, ঠিক আছে। আৰু এইটোত আপোনাৰ ৰেনুমাৰেশ্যন পাব আপুনি কিমান 34,755, মানে দৰমহাৰ নিচিনা ল'ব পাৰে। আৰু এইটোত কিমানটা পোষ্ট আছে? এটা পোষ্ট আছে, ঠিক আছে। তাৰ লগতে ইয়াতে আপুনি এই PDF-টোত আপুনি চাব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় আৰু আপোনাৰ জব ৰেছপনচিবিলিটিজ কি থাকিব। চ' মই ইয়াতে যদি গোটেইখিনি ডিছকাছ কৰিব যাওঁ তেনেহ'লে বহুত ভিডিঅ'টো ডাঙৰ হৈ যাব। সেইকাৰণে মই কি পোষ্ট আছে সেইটোৰ কাৰণে মই আপোনাৰ লগত এটা ডিছকাছ কৰি থৈ যাওঁ। বাকী এই PDF-টো মই আপোনাৰ যদি লাগে তেনেহ'লে আমাৰ হোৱাটছএপ চেনেল আছে, হোৱাটছএপ চেনেলত আপুনি PDF-টো পাই যাব, তাতে তাৰ পৰা আপুনি PDF-টো আপুনি ল'ব পাৰে, ঠিক আছে। চ' ছেকেণ্ড পোষ্টটো হ'ল আপোনাৰ একাউণ্টছ অফিচাৰ। একাউণ্টছ অফিচাৰৰ কাৰণে দৰমহা হ'ল আপোনাৰ 23,170, তাত আছে আপোনাৰ এটা পোষ্ট। এনেকুৱা ছেকেণ্ড পোষ্টটো হ'ল আপোনাৰ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ, ইয়াতে আছে আৰু আপোনাৰ এটা পোষ্ট। তাৰপিছত আপোনাৰ আৰু মনত ৰাখিব এই গোটেইখিনি পোষ্টবোৰ কণ্ট্ৰেকচুৱেল হয়, পাৰ্মানেণ্ট পোষ্ট এটাও নহয়, ঠিক আছে। তাৰপিছত আপোনাৰ কাউন্সিলৰ DCPU 18,536 ৰেনুমাৰেশ্যন, 14টা পোষ্ট আছে ইয়াতে। আৰু সেইবোৰ কোন ডিষ্ট্ৰিক্টত আছে? বজালী ডিষ্ট্ৰিক্টত পাব, চৰাইদেউ, দৰং, ডিমা হাছাও, হোজাই, কাৰ্বি আংলং, কামৰূপ, তাৰপিছত লখিমপুৰ, নলবাৰী, চাউথ চালমাৰা, শ্ৰীভূমি, তামোলপুৰ, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং, এইবোৰ ডিষ্ট্ৰিক্টত আপুনি ভেকেঞ্চি খালী আছে, তাত আপুনি আবেদন পত্ৰ আপুনি জমা কৰিব পাৰে, মানে অনলাইনৰ থ্ৰুতেই হ'ব গোটেই পোষ্টবোৰ। তাৰপিছত আছে আপোনাৰ ছ'চিয়েল ৱাৰ্কাৰ ফিমেল, ইয়াত আছে 8টা পোষ্ট, ইয়াত আছে 4টা পোষ্ট। তাৰপিছত আপোনাৰ আছে একাউণ্টেণ্ট, ইয়াত আছে দৰমহা 18,536, ইয়াত আছে 22টা পোষ্ট খালী আছে। আৰু ক'ত খালী আছে আপুনি ইয়াতে এই ডিষ্ট্ৰিক্টবোৰৰ নাম ইয়াতে ভালকৈ দিয়া আছে, ঠিক আছে। আৰু তাতে আপুনি ইয়াতে আপুনি কোৱালিফিকেশ্যনবোৰ কি হ'ব পাৰে ইয়াতে আপোনাৰ মেনশ্যন কৰা আছে, ভালকৈ আপুনি চাই ল'ব। তাৰপিছত আপোনাৰ নেক্সট পোষ্টটো হ'ল ডাটা এনালিষ্ট। ইয়াৰ কাৰণে আছে 14টা মান পোষ্ট। তাৰপিছত আপোনাৰ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ DCPU, এইটোৰ কাৰণে আছে আপোনাৰ 20টা মান পোষ্ট। তাৰপিছত আপোনাৰ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ, এইটোৰ কাৰণে আছে আপোনাৰ 15টা পোষ্ট। তাৰপিছত এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ JJB, এইটোৰ কাৰণে আছে আপোনাৰ 20টা পোষ্ট। তাৰপিছত আউটৰিচ ৱাৰ্কাৰ, চবচে বেছি পোষ্ট এইটোত আছে, এইটোৰ কাৰণে আছে আপোনাৰ 37টা পোষ্ট। তাৰপিছত অফিচাৰ ইনচাৰ্জ চুপাৰিটেণ্ডেণ্ট, এইটোৰ কাৰণে আছে আপোনাৰ 9টা মান পোষ্ট। তাৰপিছত কাউন্সিলৰৰ কাৰণে আপোনাৰ আছে 3টা পোষ্ট। তাৰপিছত ষ্ট'ৰ কিপাৰৰ একাউণ্টেণ্টৰ কাৰণে আছে 18,000, দৰমহাটো হ'ল 18,536 আৰু এটা পোষ্ট, ঠিক আছে। এই হ'ল আপোনাৰ পোষ্টসমূহ নহয়, আৰু হ'ল আপোনাৰ হাউচ ফাদাৰৰ কাৰণে 5টা মান পোষ্ট। তাৰপিছত আপোনাৰ হাউচ মাদাৰৰ কাৰণে 7টা মান পোষ্ট। তাৰপিছত আপোনাৰ পেৰামেডিকেল ষ্টাফৰ কাৰণে আছে আৰু 5টা পোষ্ট, ঠিক আছে। তাৰপিছত এডুকেটৰৰ কাৰণে আছে আৰু 3টা পোষ্ট। তাৰপিছত আছে আপোনাৰ আৰ্ট এণ্ড ক্ৰাফ্ট কাম মিউজিক টিচাৰ, অনলি ফিমেল, আচ্ছা, এইটোত অনলি ফিমেল কেণ্ডিডেটছ এপ্লাই কৰিব পাৰিব, এইটোৰ কাৰণে আছে আপোনাৰ 9টা মান পোষ্ট। তাৰপিছত PT য়োগা টিচাৰৰ কাৰণে আছে আপোনাৰ আৰু 10টা মান পোষ্ট। তাৰপিছত কুকৰ কাৰণে আছে আপোনাৰ 12টা মান পোষ্ট। তাৰপিছত হেল্পাৰ কাম নাইট ৱাচমেন, সেইটোৰ কাৰণে আছে 12টা মান পোষ্ট। তাৰপিছত হাউচ কিপাৰৰ কাৰণে আছে 4টা পোষ্ট। তো এনে আপোনাৰ অল টোটেল ইয়াতে আছে 230ৰ ওপৰত পোষ্ট, ঠিক আছে। আপুনি যদি ভাবি আছে আপুনি এটা চাকৰি কৰিব বিচাৰিছে তেনেহ'লে তলৰ দিয়া যিকেইটা আপুনি পোষ্ট আপুনি এলিজিবল হয় সেইটো পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া আমি জানিলোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কি হয়, ঠিক আছে। চ' প্ৰথমতে আমি জানিব বিচাৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব? দ্য candidate should not be less than 21 years of age and not more than 40 years of age, ঠিক আছে। দ্য আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল, এইটো ৰিলেক্সেবল হয়। তো আপোনাৰ যদি 21 বছৰ হয়, 21 বছৰৰ তলত আপুনি কৰিব নোৱাৰিব,
কেণ্ডিডেট শুড নট বি লেছ দেন 21 হ'লে হ'ব আৰু নহ'লে 21ৰ ওপৰত যদি হয় তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব তাৰপিছত SC STৰ কাৰণে এইবিলাকতো ৰিজাৰ্ভেশ্যন থাকে আমি চাগে গম পাওঁ ঠিক আছে তাৰপিছত আপোনাৰ অসমৰ আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ থাকিব লাগিব তাৰপিছত ভোটাৰ ID আপোনাৰ থাকিব লাগিব সেইবিলাক আপুনি ডকুমেণ্ট থাকিলে আপুনি এপ্লাই কৰিব পাৰিব তাৰপিছত এই এপ্লাই ডেটটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব দ্য লিংক অফ দ্য এপ্লিকেশ্যন উইল বি এক্টিভেটেড উইথ এফেক্ট ফ্ৰম 16th August ডেট ইজ অহাকালিৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু অহাকালি আজিতো 15 আগষ্ট অহাকালি 16 তাৰিখ 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু 30 আগষ্ট 5টা আবেলি 5টালৈকে লিংকটো ওপেন থাকিব তেনেহ'লে 30 তাৰিখৰ ভিতৰত আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ফৰ্ম ফিল আপৰ সাইটটো কি হ'ল ইয়াতে লিখা আছে চাব পাৰে আপুনি দ্য মোড অফ এপ্লিকেশ্যন ওকে The mode of application will be online and the application link is এইটো হ'ল আপোনাৰ এপ্লিকেশ্যন লিংক www.recruitment.mvassam.com সেই ৱেবছাইটত যাই আপুনি আপোনাৰ নিজৰ আবেদন পত্ৰ আপুনি জমা কৰিব পাৰিব ঠিক আছে সিলেকশ্যন প্ৰক্ৰিয়াটো কেনেকা হ'ব the list of provisionally shortlisted candidate will be uploaded in the এইটো ৱেবছাইটত আপুনি নিজৰ নামবোৰ কি আছে এইবোৰ আপুনি চাব পাৰিব তাৰ লগতে এইটো আছে মানে বেসিক্যালি কি হল আপুনি জিকেটা আপোনাৰ ইনফৰমেশন লাগে ন এই ৱেবছাইটটো আপুনি মনত ৰাখিলে হ'ল এই ৱেবছাইট এইটোত আপুনি গুটেখিনি বস্তু আপুনি পাব পাৰিব মানে আপডেট কি হৈ থাকে এই জব ৰিলেটেড পোষ্টত তাৰ পিছত কি লিখা আছে ইয়াতে চাব পাৰে the schedule of the interview or selection test will be published in the official website of SCPS Assam তো SCPS সৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত আপুনি কি তাৰ পিছত প্ৰক্ৰিয়া কি হ'ব সিলেকশ্যন প্ৰক্ৰিয়া কি হ'ব এই ৱেবছাইটত আপুনি পাব পাৰে তাৰপিছত এনেকা আৰু ইনষ্ট্ৰাকশন কি দিয়া আছে ইনকমপ্লিট এন এপ্লিকেশ্যন আচ্ছা এইবিলাক ইনষ্ট্ৰাকশন দিয়া আছে মানে আপুনি ভালকে ডেটাবোৰ আপুনি আপলোড কৰিব লাগিব ঠিক আছে তো তেনেহলে এই আপুনি এপ্লাই যদি কৰিব বিচাৰে তেনেহলে কালিৰ পৰা আপোনাৰ ডেটটো ষ্টাৰ্ট হৈ যাব আপুনি যদি ষ্টাৰ্ট কৰিব বিচাৰে তেনেহলে কৰিব পাৰে আৰু এটো ভাল এটা পোষ্ট হয় যদি আপুনি বিচাৰিছে নহয় মোৰ কাৰণে কন্টেক্সুৱেলি বেষ্ট হ'ব 11 মাহৰ কাৰণে আপুনি এটা ভাল এটা পোষ্ট আপুনি কৰিব পাৰে আৰু এইটো অসমৰ বহুত কেইটা ডিস্ট্ৰিক্টত আছে পোষ্টবিলাক যেনেহলে আপুনি যদি ডিমা হাছাৰ পৰা চাই আছে আমাৰ ভিডিওটো কাছাৰ হোক শ্ৰীভূমি হোক বা আপুনি ক'ৰ জোৰ পৰা নহওক কামৰূপ উদালগুৰি এনেকা বহুত ডিস্ট্ৰিক্টত এই পোষ্টটো মুকলি কৰি দিয়া হৈছে ঠিক আছে তো আপুনি যদি ভাবি আছে নিশ্চয় আপুনি আবেদন কৰিব আৰু গুটেখিনি প্ৰক্ৰিয়া অনলাইনত হ'ব সো আজিৰ এই ভিডিওটো আমি ইয়াতে আমি শেষ কৰি আছো ঠিক আছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও টিল দি এন্ড আৰু ভিডিওটোৰ যোনটো PDF হ'ব PDF টো আপুনি আমাৰ যোনটো WhatsApp চেনেল আছে WhatsApp চেনেলত আপুনি সাবস্ক্ৰাইব কৰি দিব তাতে আমি PDF টো আমি তাতে দি থৈ যাম ঠিক আছে সো থ্যাংক ইউ সো মাচ ওয়ান্স अगेन for watching this video till the end. Jai Hind, Jai Bharat, Jai Ayokhan.